আমাৰ কমোডালৰ এটা বৰ আনন্দৰ দিন আৰু লগতে আজি বিশ্ব দিব্যাংগ দিৱসৰ বাবে সকলোলৈ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ আজি কমোডালয়ে আহি 2011 চনৰ পৰা 14টা বৰ্ষ সম্পূৰ্ণ কৰিছে যেটো 2011 বৰ্ষৰ 3 ডিসেম্বৰ দিনাখনে কমোডালৰ আৰম্ভ হৈছিল আৰু সেই দিন ধৰি বহুত যথেষ্ট মানে জ্বালা যন্ত্ৰণাৰ মাজেৰে বিভিন্ন সংঘাতৰ মাজেৰে আমি কমোডালয়ক আগবঢ়াই নিনি আজি 14টা বৰ্ষ সম্পূৰ্ণ কৰি 15 বৰ্ষত ভৰি দিছেহি আৰু বিশেষকৈ আমি দিব্যাংগ শিশু সকলৰ বাবে লোকসকলৰ বাবে তেওঁলোকৰ সকলো ধৰণৰ উন্নতিৰ বাবে আমি এটা ডাঙৰ লক্ষ্য লৈ পেলাই আৰম্ভ কৰিছিলো আৰু সেই লক্ষ্যৰ পৰা আমি আজিও আতৰা নাই সেই লক্ষ্যৰে আমি আমাৰ যাত্ৰা বাদ বুলিছো লগতে কিন্তু আমাৰ বিশেষভাৱে প্ৰয়োজন সম্পন্ন শিশুসকল আমাৰ মাজলৈ আহিল গতিকে আমাৰ মাজত এতিয়া বিশেষভাৱে সক্ষম শিশুৰ লগতে বিশেষ প্ৰয়োজন সম্পন্ন যিসকল শিশু সেৱা শুশ্ৰূষাৰ প্ৰয়োজন বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে সুৰক্ষিত অৱস্থাত ৰখাৰ যি প্ৰয়োজনীয়তা আছে তেনে শিশুসকলক আমাৰ মাজত আমাৰ কমোডালয়ত আৱাসিক হিচাপে আছে সেই সকলো শিশুকে লৈ আজিৰ দিনটো আমাৰ বৰ্ষপূৰ্তি আৰু বিশ্ব দিব্যাংগ দিৱস হিচাপে আমি পালন কৰিছো ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হল যেহেতু আমাৰ আজি বৰ্ষপূৰ্তিও গতিকে আমাৰ কমোডালয়ৰ পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি কেভি নাগেশদেৱে তাৰ পিছতে আমাৰ বন্তি প্ৰজ্বলন আছিল জুবিন আমাৰ প্ৰয়াত শিল্পী হিয়াৰা মথু সকলোৰে জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন হৈ গ'ল তাৰ পিছতে আমাৰ ল'ৰা ছোৱালী শিশুসকলৰ মাজত সাধাৰণ শিশুসকলৰ মাজত মিউজিক চেয়াৰ যে সংগীত চকীৰ প্ৰতিযোগিতা হৈ গ'ল আৰু তাৰ পিছতে আমাৰ বিশ্ব দিব্যাংগ শিশুসকলক বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি আমি তেওঁলোকক প্ৰত্যেকজন শিশু ভেকচন প্ৰতিযোগিতায় ভাগ ললে তেওঁলোকে বিভিন্ন ধৰণৰ বেশভূষাৰে তেওঁলোকৰ পাৰদৰ্শিতাৰে তেওঁলোকৰ ক্ৰিয়াকলাপ কৰি দেখুৱালে আৰু হেতু হল আমাৰ চতুৰ্থ কাৰ্যসূচী তাৰ পিছতে আমাৰ এতিয়া 1:30 বজাৰ পৰা আমাৰ মুকলি অনুষ্ঠান আছে সেই অনুষ্ঠানতে আমি আমাৰ বিশেষ ব্যক্তিসকল যিসকলে কমোডালয়ক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে দিহা পৰামৰ্শৰে আমাক আগবাঢ়ি যোৱাত যথেষ্ট অৰিহণা আছে তেখেতলোককো আমি সম্বৰ্ধনা জনাম লগতে আমাৰ দুগৰাকী প্ৰাক্তন সভানেত্ৰীকো আমি সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী ৰাখিছো তাৰ পিছতে সন্ধিয়ালে আমাৰ এটি সাংস্কৃতিক অনুষ্ঠান আছে যি অনুষ্ঠানত বিশেষকৈ আমাৰ শিশুসকলে ভাগ ল'ব বিশেষভাৱে সক্ষম শিশুসকলৰ এখন ধুনীয়া নাটিকা আছে শকুন্তলাৰ ওপৰত আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আমি সেই অনুষ্ঠানটোৰ নাম ৰাখিছো মায়াবিনী ৰাতি এমুঠি জোনাক এইদৰে আমাৰ দিনজোৰা কাৰ্যসূচী আজি আমাৰ মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696